মোৰ কি হৈছে জানো? আবদ্ধ কোঠা এটাত এনেদৰে মই বহুদিন ধৰি ৰৈ আছো। এক নিৰ্বোধ অজ্ঞ প্ৰতীক্ষা। মোৰ জানো কি হৈছে? মগজুটো দেখোন দুখুৰ দখুৰ হৈ সুলকি পৰিব খোজে। শ্মশানৰ পোড়ামাটিৰ শূন্য পাত্ৰ নিশ্চয় নিষ্প্ৰয়োজন। মোৰ এটা মন আছে, মনটো শুকাবলৈ ধৰা এটা কাৰ্বাংকল। এসময়ত বহুত বিষ জমা হৈছিল। এতিয়া বিষখিনি নিগৰি ওলাল। এতিয়া এক অচেতন আন্ধাৰ শূন্যতাৰে ভাৰাক্ৰান্ত। প্ৰত্যাখ্যা নাই, বিষণ্ণতা নাই, উত্তাপ নাই, শীতলতা নাই। য'ত মাত্ৰ এক অতল গভীৰ নিৰন্দ্ৰ শূন্যতা আৰু আন্ধাৰ। য'ত মাত্ৰ জ্বলি শেষ হোৱা চিতাৰ নিৰুত্তাপ ছাই আৰু স্নিগ্ধ ধোঁৱা। মোৰ জানো কি হৈছে? আবদ্ধ কোঠা এটাত সেইদৰে মই বহুদিন ধৰি ৰৈ আছো, প্ৰত্যাশিক প্ৰাৰ্থনাৰ দৰে। যদি এদিন চিতাৰ ছাইৰ মাজত বিক্ষুব্ধ আঙঠাৰ টুকুৰাৰে হঠাৎ মই জ্বলি উঠো, যজ্ঞ হৈ, হোমাগ্নি হৈ, বন্ধ কোঠা এটাত এইদৰে মই আৰু বহুদিন ৰৈ থাকিম। এক নিৰ্বোধ অজ্ঞ প্ৰতীক্ষা।